হত্যাকারীক ফাঁসি দিও, ফাঁসি দিও, ফাঁসি দিও, হত্যাকারীক ফাঁসি দিও, ফাঁসি দিও, ফাঁসি দিও। জয় জুবিন্দ, জয় জুবিন্দ, জয় জুবিন্দ, জয় জুবিন্দ, জুবিন্দ, জয় জুবিন্দ। অমর হও, অমর হও, জুবিন্দ অমর হও, অমর হও, অমর হও, জুবিন্দ অমর হও। জুবিন্দ জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। হত্যাকারীক ফাঁসি দিও, ফাঁসি দিও, ফাঁসি দিও, হত্যাকারীক ফাঁসি দিও, ফাঁসি দিও, ফাঁসি দিও, হত্যাকারীক ফাঁসি দিও, ফাঁসি দিও, ফাঁসি দিও। We want justice, justice, justice. Sam Kanu Bangko Mundafat, Mundafat, Mundafat. Sam Kanu Bangko Mundafat, Mundafat, Mundafat. We want justice, justice, justice. আমি যে ন্যায় প্ৰাপ্তিৰ কাৰণে ওলাই আহিছোঁ, জুবিনদাৰ গানে ওলাই আনিছে। আমি মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছে, 10-15 দিন সময় দিয়ক, আমি জুবিনদাক ন্যায় দিম। আপোনালোকে ধৈৰ্য ধৰিব, আমাক ধৈৰ্য ধৰিব দিছে। জুবিনদাকে 10-15 দিন, গতিকে 8 দিন হৈ গ'ল, আমি ধৈৰ্য ধৰিম। ইয়াৰ পিছত কিন্তু জুবিনদাৰ গানে নহয়, আমি কলমেৰে আহ্বান কৰিম, ওলাই বুলি। তেতিয়া কেনেকুৱা অৱস্থা হ'ব আমাৰ দক্ষিণ কামৰূপত? গতিকে আৰক্ষী প্ৰশাসনে যি আমাক সহযোগ কৰিছে, ভৱিষ্যতলৈ সহযোগ কৰিব, আমিও চৰকাৰক সহযোগ কৰিম। কিন্তু ইয়াৰ পিছত যাতে আমাক বাধা নিদিয়ে। আমি আৰক্ষীৰ কথা শুনিছোঁ, আমি মুখ্যমন্ত্ৰীৰ কথা শুনিম। ইয়াৰ পিছত কিন্তু আমি আৰু জুবিনদাৰ কাৰণে আৰু কাৰো কথা নুশুনো। এতিয়ালৈ এই প্ৰতিবাদ চলি থাকিব আৰু এই প্ৰতিবাদ অনিৰ্দিষ্টকাললৈ চলিব, যেতিয়ালৈ জুবিনদাই। আৰু আমি বিচাৰোঁ আৰক্ষী প্ৰশাসনে আমাক সহযোগিতা কৰক। তেওঁলোক যিহেতু নিজে অসমীয়া, তেওঁলোকে আজি আমাক সহযোগিতা কৰিছে, তেওঁলোককো আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে আমাক কোনো ধৰণৰ বাধা প্ৰয়োগ কৰা নাই, তাৰ কাৰণে আমি আৰক্ষী প্ৰশাসনকো ধন্যবাদ জনাইছোঁ আৰু আপোনালোককো ধন্যবাদ জনাইছোঁ। কিন্তু এটা কথা, আমি ইয়াতে যদি ৰৈ যাওঁ, এই যাত্ৰাটোত যদি আমি ৰৈ যাওঁ, জুবিনদাৰ আৰু অসমীয়াৰ অস্তিত্ব কিন্তু ধ্বংস হৈ যাব। জুবিনদাই সোণৰ অসমখন একত্ৰিত কৰিছিল, ইয়াতে আমি সকলো একলগ হৈছোঁ। এইটো চবতকৈ ডাঙৰ কথা। কোনো ব্যক্তিয়ে, কোনো দলংগঠনে আজিলৈকে বহুত ডাঙৰ ডাঙৰ দলংগঠন ইয়াতে অসমত জন্ম পালে, কিন্তু কোনো দলংগঠনে অসমীয়াক একত্ৰিত কৰিব পৰা নাই। কেৱল মাত্ৰ জুবিনদাই একত্ৰিত কৰিছে। তো জুবিনদা আচলতে আমাৰ কাৰণে ক'ব গ'লে এটা ভগৱান হয়, এজন ভগৱান। আৰু ভগৱানৰ মৃত্যুৰ সময়ত চোৱা নাথাকে। আৰু ভগৱান যেতিয়া মৃত্যু হৈছে, আমি নিজে গা নোধোৱাকৈ ঘৰত সোমাইছোঁ। আৰু তেখেত ভগৱান, তেখেতক যোনে স্মৰণ কৰিছে, তেওঁলোক আচলতে ভগৱানৰ চৰণৰ পৰা আহিছে। আৰু সেইকাৰণে কৈছোঁ, ভগৱানৰ যাতে অন্যায় নহয়। যদি ভগৱানৰ অন্যায় হয়, আপুনি বা মই এটা শূন্য বুলি কওঁ, শূন্য। তো আমি এই যাত্ৰাত শূন্য হ'ব নিবিচাৰোঁ। জুবিনদাৰ কাৰণে আমি আগুৱাই যাব বিচাৰোঁ।